Jai students, আজি ক্লাছত আমি ক্লাস 9 এর এসএমইজৰ লেসন নম্বৰ 16 to চাম। লেসন নম্বৰ 16 নামটো কি আছে সন্মান মানে ৰেসপেক্ট কৰা এটো আমাৰ লেসন নম্বৰ 16 টো আছে আৰু লেসনৰ নামটো আছে সন্মান আৰু ইয়াত লিখিছে কোনেনো হেমচন্দ্ৰ বৰুৱা হয়নে হেমচন্দ্ৰ বৰুৱা সন্মান মানে সবে জানো আমি নিজৰ ডাঙৰ মানুহকেইটা সন্মান কৰিব লাগে পিতৃ মাতৃ হওক শিক্ষক হওক নহয় ডাঙৰ মানুহ হওক সব জ্যেষ্ঠসকলক সবকে আমি কি কৰিব লাগে সন্মান কৰিব লাগে এইটো হৈছে আমাৰ মেইন মানে কি মোৰাল আমাৰ নীতি নিয়ম এইটো আছে হয়নে নহয় কাৰলৈ কাজিয়া কৰিব নালাগে ডাঙৰ মানুহকেইটা বহুত ইজিলি ধুনীয়াকে ৰেসপেক্ট দি পেলাই কথা পাতিব লাগে এইটো হৈছে সন্মান ওকে হেমচন্দ্ৰ বৰুৱাইটো লিখিছে আকৌ তেওঁৰ কেইটামান গ্ৰন্থবিলাক আছে যেনেকৈ হেমকোষ নহয় হেমকোষ আমি জানো নহয় তাৰে পিছত গ্ৰামাৰ সৰি ডিকচনাৰী বুলি যে কয় তাৰপিছত অসমীয়া ব্যাকৰণ তেওঁ লিখিছে হয়নে আৰু তেওঁৰ অসমীয়া ল'ৰা ব্যাকৰণ এইবিলাক তাৰপিছত আপোনাৰ পঢ়াশলীয়া অভিধান এইবিলাক সব তেওঁৰ ভিতৰত আছে কীৰ্তন কানীয়া কীৰ্তন মানে এইবিলাক সব ভালকে চাই ল'ব আপোনালোকৰ কুৱেশ্যন 1 মাৰ্কো আহিব পাৰে ইয়াৰ পৰা ঠিক আছে যে আপোনাৰ হেমকোষটো কোনে লিখিছে বা হেমচন্দ্ৰ বৰুৱা দ্বাৰা লিখা কেইটামান গ্ৰন্থকেইটাৰ নাম লিখা ওকে সো এই কাৰণে সেইটো 1 মাৰ্ক কুৱেশ্যন ইয়াৰ পৰা চাব পাৰিব আপোনালোকে আৰু সন্মানৰ বিষয়ে গুটিখিনি মই কৈ দিছো সন্মান বস্তুটো কি হয়নে এতিয়া আমি গুটিখিনি চাবলৈ নাযাওঁ জাস্ট ইয়াতে শব্দাৰ্থবিলাক দিয়া আছে যেনেকৈ আৰু বিকল্পটো কি হৈ যাব ভয় বা হুকত অতিকৈ আতুৰ বা নাস্তিকটো ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা যোনে ঈশ্বৰৰ বিশ্বাস নকৰে নাস্তিক হৈ যাব খ্ৰীষ্টটো আপোনাৰ নম্ৰ বা সহজ হ'ব আৰু তাৰপিছত মলিনটো কি হৈ যাব অপৰিষ্কাৰ লেতেৰা বস্তু লুটকটো কি হ'ব চকুৰ পানী তাক আমি কি বুলি কওঁ লুটক বুলি কওঁ হয়নে বা চকুলো বুলি কওঁ বা অশ্ৰু বুলি কওঁ এতিয়া আমি কুৱেশ্যন আনসাৰত আহো But before starting my class, welcome to my YouTube channel Exam Jyoti. Now let's start the class. Okay, প্ৰথম কোৱেশ্চনটো কি দিছেনো অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনৰ কেনেকুৱা আচৰণ কৰে নহয় যদি কেইটামান যদি এনেকুৱা দেশ আছে য'ত মানে একো অধিকাৰ নাই শাসনকৰ্তা নাই কেনেকুৱা সিহঁতৰ আচৰণ হ'ব ঠিক আছে ইয়াৰ আনসাৰটো চাওঁ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশত সকলো মানুহৰ স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে মানে নিজৰ ইচ্ছা এতিয়া চাওকচোন ইয়াতে দিয়াই আছে তাত সকলো মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ঠিক আছে ইয়াৰ পৰা মই দিছো বস্তুটো ঠিক আছে মানে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছা মানে নিজৰ ইচ্ছা মতে আচৰণ কৰে ঠিক আছে নেক্সট আপোনাৰ কি আছে সাতে খনৰ প্ৰশ্নটো চাই এতিয়া যে ছাত্ৰৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে ঠিক আছে সো আপোনাৰ ইয়াৰ আনসাৰটো চাওঁ ছাত্ৰৰ শিক্ষকৰ ধাৰ খুজিব নোৱাৰে হয়নে কৰ খটো দিয়া হল কি ছাত্ৰৰ শিক্ষকৰ যে ধাৰ থাকে সেইটো কেতিয়াও আমি খুজিব নোৱাৰো ঠিক আছে নেক্সট আমাৰ গ নম্বৰটো কি আছেনো তেওঁ দেৱতাৰ দেৱতা বিধাতা আৰু বিধাতা মানে ৰজাৰো ৰজা তো তেওঁ কোন হয় হয়নে সেই মানুহজনৰ নামটো সুধিছে যে মানে তেওঁ যে ভগৱানৰ ভগৱান হয় বিধাতা মানে যোনে সৃষ্টি কৰিছে তেওঁৰো মানে সৃষ্টিকাৰ হয় ৰজাৰো ৰজা হয় সেই মানুহজন কোন হয় সেইটো হয় কোন ঈশ্বৰ হয় কোনে হয় ঈশ্বৰ মাত্ৰ বাকি কোনো হ'ব নোৱাৰে ওকে গড দ্যাট ইজ নেক্সট আছে আমাৰ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল নহয় কাকতৰ সম্পাদকৰ নাম সুধিছে সেইটো হ'ব অসম নিউজ ঠিক আছে অসম নিউজ কাকতৰ তেওঁ সম্পাদক আছিল ঠিক আছে ঘ নম্বৰটো দিয়া হল নেক্সট আছে আমাৰ কোৱেশ্চন হেমকোষটো কি অলপ আগতে মই কৈছিলো হেমকোষটো কি হয়নে এইটো লিখিছে কোনে হেমচন্দ্ৰ বৰুৱাই নহয় ডিকচনাৰী যাক আমি কওঁ তো হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অসমীয়া ভাষা এখন প্ৰণালীবদ্ধ অভিধান আৰু হেমকোষ তেওঁৰ শ্ৰেষ্ঠ কীৰ্তি নহয় তেওঁৰ ডাঙৰ মানে শ্ৰেষ্ঠ কীৰ্তি হ'ল হেমকোষ অধিকাংশ হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য ভাষা জ্ঞান অপৰিসীমাৰ পৰিশ্ৰমৰ আদৰ্শ দাঙি ধৰে ঠিক আছে গতিকে হেমকোষটো যে হয় তেওঁৰ এটা শ্ৰেষ্ঠ কীৰ্তি হয় নহয় আৰু অপৰিম পৰিশ্ৰমৰ আদৰ্শ দাঙি ধৰে নহয় ভাষা জ্ঞানৰ বৰুৱাই মানে কি হেমচন্দ্ৰ বৰুৱা বৰুৱাই অভিধান লিখিবলৈ 26 বছৰ ঠিক আছে 26 ইয়াৰ্স কাল শ্ৰম কৰিব লগা হৈছিল তেতিয়াহে এইটো হেমকোষটো তেওঁ ওলাব পাৰিছিল অৱশ্যে তেওঁৰ জীৱন কালত হেমকোষ প্ৰকাশ হোৱা দেখা পোৱা নাছিল তেওঁ কিন্তু নিজৰ মানে লাইফত মানে যেতিয়াতো জীয়াই থকা আছিল তেতিয়া হেমকোষটো তেতিয়া প্ৰকাশ পোৱা নাছিল ঠিক আছে তেওঁ মৰাৰ পিছত হৈছে তেওঁৰ মৃত্যু 4 বছৰ পিছতহে এডৱাৰ্ড গেইট টি.আৰ. গৰ্ডন আৰু হেমচন্দ্ৰ গোস্বামীৰ হেঁচাত অসম চৰকাৰে 1900 খ্ৰীষ্টাব্দত ঠিক আছে আপোনাৰ 2346 ইমানটা শব্দ আছে আমাৰ হেমকোষত ঠিক আছে সেইখন ছপা কৰি উলিয়াই ঠিক আছে বৰ্তমান হেমকোষৰ মুঠ আপোনাৰ শব্দ সংখ্যা হল আৰু বাঢ়ি গৈছে ঠিক আছে এইটো আপোনাৰ লাখত আহি গৈছে নহয় আগতে 2000 আছিল এতিয়া 1 লাখত পৰি গ'ল 1.5 লাখ মানে 1,54,428
নহয় বহুতকেইটা শব্দ এতিয়া ইয়াতে সোমাই গৈছে হেংকুকত এতিয়া আমাৰ হেংকুকটো কি বস্তু গম পালে এতিয়া এতিয়া অংগ নম্বৰটো চাওঁ অংগ নম্বৰটো হ'ল আমাৰ প্ৰথম ছটো চাওঁ আপোনাৰ কানিয়াৰ কীৰ্তনৰ ৰচক কোন হয় নহয় সো আনসাৰটো হ'ব হেমচন্দ্ৰ বৰুৱাই তেওঁ ৰচনা কৰিছে হা ৰচকটো কোন হ'ব হেমচন্দ্ৰ বৰুৱা কানিয়া কীৰ্তন নামটো মনত ৰাখিব কানিয়াৰ কীৰ্তন ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 2 চাম ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় এইটো কথাষাৰ বুজাই লিখিব দিছে ঠিক আছে তো ঈশ্বৰৰ পাছতে পিতৃ মাতৃ নহয় ঈশ্বৰৰ পিছত কোনে আহি যায় আমাৰ পিতৃ মাতৃ মানে মা দেউতা হয় আমাৰ মাননীয় হয় তেওঁবিলাকে আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি বিচিত্ৰ সংসাৰ দেখিবলৈ পাই চাওঁ নহয় আমি যেতিয়া কেঁচুৱা আছিলো নহয় যেতিয়া সৰু আছিলো আমাৰ উঠি পৰি ফুৰিবৰ শক্তি নাছিল আমি উঠিব পাৰো নেকি নিজে তেতিয়া নহয় নোৱাৰোৱে তেতিয়া তেওঁবিলাকে দুখ সহি হা মানে তেওঁ যেতিয়া বহুত কষ্ট মানে সহি পেলে কুলাত লৈ আমাক তুলিছিল তেতিয়া আমি খোজ কাঢ়িব নোৱাৰো হাতে নিজে কুলাত লয় হয়নে আমি নাখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল মানে যেতিয়া আমি নখাওঁ সিহঁতৰো খোৱাৰ ইচ্ছা নাযায় মাৰ দেউতাৰ আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত বিহল হৈ তেওঁবিলাকেও আমাৰ আৰোগ্যৰ নিমিত্তে যত্ন কৰিছিল মানে যেতিয়া আমাৰ বেমাৰ হয় সিহঁতে যত্ন লয় হা আনকি আমাৰ কুশলৰ কাৰণে প্ৰাণকে উচৰ্গিছিল গতিকে আমাৰ যি প্ৰব্লেম হয় মুঠতে ফেচ সিহঁতে কৰে সিহঁতে দুখো হয় মনটো বেয়াও লাগে আমি অলপ ডাঙৰ হলতে হওঁতে হা সেইবিলাক আমাক জ্ঞান বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছে তাৰমানে যেতিয়া আমি অলপ ডাঙৰ হওঁ তেতিয়া আমাক শিক্ষা জ্ঞান দিয়ে নহয় সেইখিনি যত্ন কৰে আৰু এতিয়া আমি ধনী মানি যশস্বী হলে সেইবিলাক আনন্দৰ সীমা নাথাকে যেতিয়া আমি এটা ডাঙৰ মানুহ ভাল মানুহ হৈ যাওঁ জ্ঞানী হৈ যাওঁ তেতিয়া সিহঁতৰ আনন্দটো সীমাই নাথাকে বহুত ভাল লাগে সিহঁতৰ কিন্তু আমাৰ দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনিলে মুখ মলিন আৰু চকু দুজেৰে পুৰ হয় মানে যেতিয়া আমাৰ কিবা বেয়া হৈ যায় নহয় তেতিয়া চকু পানী ওলাই যায় ঠিক আছে চকু লুটকেৰে মানে কি চকু পানী ওলাই যায় হা আৰু সেই হেতু পিতৃ মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অতি মান্য নহয় হয়নে এতেকে আমি সদায় তেওঁলোকৰ আজ্ঞা মানিব লাগে আৰু সেইবিলাকক সন্মানো কৰিব লাগে ঠিক আছে আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্ৰূষা কৰা আৰু পোহপাল দি তেওঁবিলাকক সুখেৰে হা ৰখাও আমাৰ কৰ্তব্য হয় গতিকে এইখিনি আমাৰ সন্মানৰ মানে চেপ্টাৰ দি পেলাই বা এই পাঠটিৰ দ্বাৰা আপোনাৰ হেমচন্দ্ৰ বৰুৱাই সেইখিনি শিকাব খুজিছে যে আমি নিজৰ মা দেউতাৰ আৰু ভগৱানৰ ঈশ্বৰৰ আৰু গুৰুসকলক কি বুলি কয় জ্যেষ্ঠ যিমান মানুহবিলাক আছে চবকে সন্মান কৰিব লাগে ঠিক আছে নেক্সট 3 নম্বৰ শিক্ষকৰ প্ৰতি ছাত্ৰৰ মান সৎকাৰ কিয় কৰি ৰাখিব লাগে মানে কি শিক্ষক যে হয় আমাৰ টিচাৰ্ছ বিলাক সিহঁতক কিয় ৰেসপেক্ট কৰিব লাগে ওকে টিচাৰ্ছ কেইটা ৰেসপেক্ট কৰিব লাগে না সন্মান কৰিব লাগে কিয় কৰিব লাগে তো কণা মানুহ যিজনে চকু দিয়ে নহয় যেনেকে যোনে চকু দি চাব নোৱাৰে সিহঁতক যেনেকে চকু দিয়ে তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য তাত একো সংশয় নাই নহয় সেই ৰূপে শিক্ষকেও ছাত্ৰক চকু দিয়ে ছাত্ৰক হ'ব ঠিক আছে ছাত্ৰক কি হ'ব চকুয়ে দিয়ে হা ছাত্ৰৰে এইটো ছাত্ৰ বুলি দিব ছাত্ৰৰে চকু থাকোঁতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে অধ্যাপকৰ অনুগ্ৰহত চকু মুকলি হৈ তাত দেখিব আৰু বুজিব পৰা যায় মানে যেতিয়া এটা সৰু ল'ৰা ছোৱালী জন্ম পায় মাথাত একো নাথাকে ঠিক সেইদৰে আপোনাৰ ল'ৰা ছোৱালী কেইটাই কি বুলি কয় কিতাপটো থাকিলে সিহঁতে পঢ়িব নোৱাৰে সেইখিনি জ্ঞান কোনে দিয়ে টিচাৰ্ছ বিলাকে দিয়ে শিক্ষক বিলাকে দিয়ে গতিকে সিহঁতে এটা চকু দিয়ে কোনেনো ছাত্ৰক এটা চকু দিয়ে শিক্ষক বিলাকে ঠিক আছে আৰু এনে অধ্যাপকৰ প্ৰতি যি সন্মান নকৰে তাৰ সন্মান অসলাগী মানুহে নাই হয়নে আৰু আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি এটা মাথোন আখৰ ছাত্ৰক শিকায় তো পৃথিৱীত এনে বস্তু নাই যাক দি ছাত্ৰৰে এইটো ছাত্ৰৰে হ'ব হা ছাত্ৰৰে সেই শিক্ষকৰ ধাৰ খুজিব পাৰে ওকে আমাৰ শিক্ষকৰ ধাৰ কেতিয়াও কোনেও খুজিব নোৱাৰে ঠিক আছে এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান সৎকাৰ কৰিবা আৰু তেওঁ বস হবা ওকে তাৰমানে সেইকাৰণে তোমালোকে মানে আপোনাৰ কথা কৈছে আপোনালোকে নিজৰ শিক্ষকৰ মান সন্মানটো ৰাখিব ওকে নেক্সট আমি কোৱেশ্চন 4 টো চাম চাইনৰ প্ৰশ্নটো কি কৈছেনো সন্মান পাঠৰ পৰা কি শিকিলা তোমালোকে চমুকৈ লিখা ওকে সো এতিয়া সন্মান হৈছে আমাৰ অন্তৰৰ পৰা নিহিত অনুভূতি সম্পন্ন বোধ হয়নে সন্মান মানে কি হৈছেনো গুণ
পদমৰ্যাদা নহয় জ্যেষ্ঠতা আদিৰ ভিত্তি লাভ কৰা শ্ৰদ্ধা বা আদৰ হয়নে গতিকে শ্ৰেষ্ঠ মানুহকেইটা আমি শ্ৰদ্ধা কৰিব লাগে আদৰ দিব লাগে সেইটো হৈছে সন্মান এজনে আনজনৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা বা আদৰি সন্মান আমাৰ ব্যক্তিগত আৰু সামাজিক উভয় জীৱনতে এই শ্ৰদ্ধা আদৰ আৰু বা সন্মানটো অপৰিসীম হয় হয়নে সমাজ পাতি বাস কৰা প্ৰত্যেকক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিলে সমাজখন সংস্কৃত হৈ থাকে তাৰমানে যদি এটা মানুহে আন এজন মানুহৰ সন্মান দেখুৱায় তেতিয়াহে মানে সমাজখন ধুনীয়াকে চলিব পাৰিব হা পাঠটোত প্ৰকৃত সন্মানৰ পাত্ৰ কোন সেইসকলক কিয় আৰু কেনেকৈ সন্মান আৰু শ্ৰদ্ধা কৰিব লাগে সন্মান প্ৰদৰ্শনে মানুহে কিদৰে মহান কাম কৰে নহয় তাৰ এতিয়া আভাসটো দিবলৈ যত্ন কৰিছে হা নেক্সট এতিয়া আমি গাঁৱৰ প্ৰশ্নটো চাম নহয় প্ৰথমটো কুৱেশ্যন কি দিছে গ্ৰামাৰৰ ভাষা বিষয়কটো তলত দেখি সমাৰ্থ শব্দ দেখিব দিছে যেনেকে নৰিয়া জগত দুটক চকু হেতু আৰু মান ওকে সো এতিয়া আমি ইয়াৰে চাম নৰিয়াটো কি হ'বনো ৰোগ বেমাৰ অসুখ ঠিক আছে তাৰপিছত জগতটো কি হ'ব পৃথিৱী ধৰণী দুটকটো কি হ'ব চকু পানী ওকে চকুটো নয়ন চক্ষু বা নেত্ৰ সেইটোতো কাৰণ হ'ব আৰু মানটো সন্মান হ'ব ঠিক আছে এইবিলাক হৈছে আপোনাৰ সমাৰ্থক শব্দ হা নেক্সট আছে আমাৰ কিনো বিপৰীত শব্দ যেনেকে শ্ৰদ্ধা সেয়া শলাগ আদি দুষ্ট জ্যেষ্ঠ ন্যায় ঠিক আছে ইয়াৰে এতিয়া বিপৰীত শব্দ লিখিব দিছে তো শ্ৰদ্ধাটো কি হ'ব শ্ৰদ্ধা বা ঘৃণা দেখুওৱা হা অশলাগ বা নিন্দা কৰা আদিটো অন্ত হ'ব দুষ্ট শান্ত আৰু জ্যেষ্ঠ কনিষ্ঠ হ'ব আৰু ন্যায়টো কি হ'ব অন্যায় ওকে ন্যায়টো কি হ'ব অন্যায় হা গতিকে এইটো মোৰ এইটো লেসনটো কি আছে সন্মান ইয়াৰে এইটো লাষ্ট কোৱেশ্চনটো মই প্ৰভাইড কৰিছো ইয়াতে মোৰ এইটো ভিডিও ইয়াতে ফিনিশ কৰিলো কাৰণ এইটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল এণ্ড মই এইটো লেসনৰ গোটেইখিনি কোৱেশ্চন প্ৰভাইড কৰিছো এইটো ভিডিওখন আজি ভিডিওখনত গতিকে যদি ভিডিওটো আপোনাৰ ভাল পাইছে নহয় প্লিজ প্ৰেছ লাইক বাটন আপোনালোকে কোনো লাইক বাটন প্ৰেছে নকৰে মই এইটো বস্তু বহুত মানে ডিমোটিভেট ফিল কৰো গতিকে মোক মোটিভেট যাতে আপোনালোকে কৰে তাৰ কাৰণে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু সাবস্ক্ৰাইব কৰিব এক্সাম যদি চেনেলটো সাবস্ক্ৰাইব ওকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ সাবস্ক্ৰাইব ইট আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত ৰিলেটিভছৰ লগত ওকে আৰু প্ৰতিটো লেসনৰ কোৱেশ্চন মই প্ৰভাইড কৰিছো অসমীয়াৰ এণ্ড বেলেগ সাবজেক্টৰ ক্লাছ 9 প্ৰভাইড কৰিছো বাকি ক্লাছৰো দিছো মই যদি আপোনাৰ লাগা হয় ভন্টি ভাইটিসকলৰ হাতৰ কাৰণে 6 to 10 আপোনালোকক মই দিছো কোৱেশ্চন আনসাৰ গতিকে জাস্ট ভিজিট দ্য এক্সাম টু দ্য চেনেল গো টু দ্য প্লেলিষ্ট ওকে and there you will get all the question answers all subjects of all classes প্ৰতিটো ক্লাছৰ আপোনাৰ প্ৰতিটো সাবজেক্টৰ কোৱেশ্চন আনসাৰ পাই যাব from 6 to 10 ক্লাছৰ কাৰণে হিন্দী এছএমএছ ইংলিশ সায়েন্স সোশ্যাল ম্যাথস every subject or গতিকে no need to go anywhere you just go and visit exam to the channel thanks for watching jai hind